আমাৰ এই অনুষ্ঠানলৈ আমি সকলোকে স্বাগতম জনাইছোঁ। আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিগত বৰ্ষকেইটাৰ প্ৰশ্নসমূহ আলোচনা কৰি আছোঁ। আলোচনাৰ জৰিয়তে আমি চেপ্টাৰ একোটাৰ সম্যক জ্ঞান দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰথম খণ্ডটোত আমি 98, 99, 2000 আৰু 2001 চনৰ ডিটাৰমিনাৰৰ চেপ্টাৰকেইটা আমি আলোচনা কৰিছিলোঁ। এতিয়া আজি আমি তাৰে পিছৰ পৰা 2002 চনৰ পৰা আমি ডিটাৰমিনাৰ চেপ্টাৰটো আলোচনা কৰিম। আমাৰ লগত আছে 4গৰাকীকৈ মেধাৱী ছাত্ৰী দক্ষিণ বৰবাগ হাইস্কুলৰ। তেওঁলোকৰ আমি পৰিচয়খিনি লৈছোঁ। প্ৰথমে আহিছোঁ আমি। নমস্কাৰ, মোৰ নাম শ্ৰী দিশা দেৱী। তুমি কোন শ্ৰেণীৰ পৰা? দশম শ্ৰেণীত। তাৰপিছত নমস্কাৰ, মোৰ নাম শ্ৰী হিমাশ্ৰী দাস। তুমি কোন শ্ৰেণীৰ পৰা? দশম শ্ৰেণীত, নহয় জানো? ঠিক আছে। তুমি নমস্কাৰ, মোৰ নাম শ্ৰী বৰ্ণালী দাস। কোন শ্ৰেণীত পৰা? দশম শ্ৰেণী। তুমি? নমস্কাৰ, মোৰ নাম মেহিজাবিন ৰফিক। তুমি কোন শ্ৰেণীত পৰা? দশম শ্ৰেণীৰ পৰা, নহয়? গতিকে এওঁলোকক লৈ আমি আলোচনাখিনি আগবঢ়াই লৈ যাম ডিটাৰমিনাৰ চেপ্টাৰৰ। গতিকে আমি আহোঁ। আৰু মই কুলেশ চন্দ্ৰ ডেকা গোটেই অনুষ্ঠানটো পৰিচালনা কৰাৰ চেষ্টা কৰিছোঁ। এতিয়া আহোঁ আমি মূল অনুষ্ঠানলৈ। এইকেইটা আছিল প্ৰশ্ন 2002 চনৰ 6টাকৈ প্ৰশ্ন ডিটাৰমিনাৰ চেপ্টাৰৰ পৰা আলোচনা দিয়া হৈছিলে। আমি আজি সেইকেইটা আলোচনা কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো আহিছিলে 2002 চনৰ আই কেনট গিভ ইউ ডেছ মানি। তাত অপশ্যনকেইটা দিয়া আছে এনি, চাম আৰু লিটিল দিয়া আছে। আমাক দিশাই কি ক'বা? কি হ'ব পাৰে বাৰু? এনি হ'ব, নহয়? কিয় হ'ব? নেগেটিভ চেণ্টেন্সত আমি এনি ব্যৱহাৰ কৰোঁ। এনি আৰু আমি বেলেগ চেণ্টেন্সতো ব্যৱহাৰ কৰিব পাৰোঁ নেকি? ইণ্টাৰগেটিভ চেণ্টেন্সত আমি ব্যৱহাৰ কৰোঁ। ইণ্টাৰগেটিভ চেণ্টেন্স আৰু নেগেটিভ চেণ্টেন্সত আমি এনি ব্যৱহাৰ কৰোঁ। বা কিছুমান ৱৰ্ড যদি নিজে নিগেটিভ অৰ্থত আনো, অৰ্থটো নিগেটিভ, যেনে হাৰ্ডলি, স্কেয়াৰ্চলি, উইদাউট, এইবিলাক ৱৰ্ডকেইটাও নিগেটিভ, নহয় জানো? মিনিংটো নিগেটিভ হয়। গতিকে তাতো আমি এনি ব্যৱহাৰ কৰোঁ। গতিকে আমাৰ ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব এনি, নহয় জানো? আমাৰ নেক্সট কুৱেশ্যনটো আছিলে আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেছ ৱৰ্ডছ। ফিউ দিয়া আছে। আৰু কোনটো অপশ্যন তুমি উপযুক্ত বুলি ভাবা? মই হিমাশ্ৰী সুধিছোঁ। কাৰণ বেছি কথা নকয়, নহয়? আমি কম বেছি পৰিমাণে আমি সকলো কথা কওঁ, কিন্তু তেওঁ এটা ব্যতিক্ৰমী, যে তেওঁ বেছি কথা নকয়, নহয়? আমি পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। আমি 3 নম্বৰ প্ৰশ্নটো সুধিছোঁ বৰ্ণালীক। আমাৰ প্ৰশ্নটো আছিলে চি ডাজ নট গেভ ডেছ টাইম ফৰ ষ্টাডিজ। অপশ্যনকেইটা দিয়া আছে মেনি, মাছ, চাম। তুমি কি বহুৱাবা? কোনটো? কিয়? টাইমটো আনকাউণ্টেবল নাউন। বাৰু টাইমটো কাউণ্টেবল নাউন হ'ব পাৰে নেকি? কেতিয়াবা আমি কৰোঁ নেকি, ব্যৱহাৰ কৰোঁ নেকি টাইমটো আমি কাউণ্টেবল নাউন হিচাপে? আনুষংগিকভাৱে মই কথাখিনি কৈছোঁ। টাইমটোক আমি কাউণ্টেবল নাউন হিচাপে ব্যৱহাৰ কৰোঁ নেকি? কি ক'বা? দিশাই ক'বা নেকি? কেতিয়া? যেতিয়া আমি অসমীয়াত বাৰটো বুজাওঁ, যেনেকৈ ইংৰাজীত 3 times 4 times। তাৰমানে কেইবাৰ হ'ল, নহয়? এটা নিৰ্দিষ্ট টাইমত আমি যদি ৰেটটো বুজাওঁ, নহয়? যদি 4 বাৰ, 5 বাৰ, 10 বাৰ, নহয় 10 টাইমছ। বা কেতিয়াবা আমি গুণটোও কওঁ, নহয়? কাণ্ট্ৰি এ ইজ 10 টাইমছ বিগাৰ দেন কাণ্ট্ৰি বি, নহয়? এইটো তেতিয়া আমি কৰোঁ, নহয় জানো? যি নহওক, আমাৰ এতিয়া সময় বুজোৱাৰ ক্ষেত্ৰত আমি ইয়াক আনকাউণ্টেবল নাউন হিচাপে ব্যৱহাৰ কৰিম। মেজেবিন, তুমি কোৱাচোন আমাৰ যিটো চতুৰ্থ প্ৰশ্ন, মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট। এ এন ডি আৰ্টিকলকেইটা বহাব পাৰিছে। কাৰণটো? কি কৈছে? এব্ৰিভিয়েশ্যন, নহয়? NCCটো নেশ্যনেল কেডেট কৰ্ছ সংক্ষিপ্ত। যেনেকৈ আমি ডেপুটি কমিশ্যনাৰ বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰটো DC বুলি কওঁ, ব্ৰাঞ্চ মেনেজাৰ BM বুলি কৈ থৈ দিওঁ, নহয় জানো? হেডমাষ্টাৰটোক HM বুলি কওঁ, হেডমাষ্টাৰৰ Hটো আনিছোঁ, মাষ্টাৰৰ Mটো আনি HM বুলি শ্বৰ্ট কৰি উঠিছোঁ, নহয়? এইটোকে সংক্ষিপ্ত শব্দ বুলি কয়, এব্ৰিভিয়েট। তাৰ পৰা আহিছে ভাৰ্বটো এব্ৰিভিয়েট, তাৰে পৰা আহিছে এব্ৰিভিয়েশ্যন, নহয়? গতিকে এই এব্ৰিভিয়েশ্যন এটা যদি কি হয়, যে ভাৱেল চাউণ্ডেৰে আৰম্ভ হয়, তেতিয়া তাৰ আগত আমি কি ব্যৱহাৰ কৰোঁ?
এন ব্যৱহাৰ কৰোঁ নহয় যেনে NCC কেডেট চাউণ্ড আহিছে ভাৱেল চাউণ্ড গতিকে আমি এটা নোজ NOS নোজ সেইটো এনেৰে আৰম্ভ হৈছোঁ কিন্তু নোজটো আমি কি কনচনেণ্ট চাউণ্ড আনিছোঁ নহয় জানো কিন্তু NCC RCC বিল্ডিং এইবিলাকত আমি ভাৱেল চাউণ্ড আনিছোঁ গতিকে সেইকাৰণে তাৰে আগত কি বহিব তোমাৰ এন বহিব নহয় এইবাৰ আমাৰ আহিছে দ্য ষ্টৰি ইজ ভেৰি ইণ্টাৰেষ্টিং ইয়াতে মাছ মোৰ আৰু ভেৰি কোনটো অপশ্যন দ্য ষ্টৰি ইজ ডেছ ইণ্টাৰেষ্টিং মাছ মোৰ ভেৰি কোনটো অপশ্যন কিয় ব্যৱহাৰ কৰিবা জেনেৰেলি আমি বুজিছোঁ তেতিয়া আমাৰ জেনেৰেলি কি হয় পাৰ্টিচিপলবিলাক এডজেক্টিভ হিচাপে ব্যৱহাৰ কৰিব পাৰে ভাৰ্বৰ ING ফৰ্ম যিটো আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম যিটো তাৰমানে প্ৰেজেণ্ট পাৰ্টিচিপল আৰু পাষ্ট পাৰ্টিচিপল আমি এডজেক্টিভ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ সেইফালৰ পৰা ইণ্টাৰেষ্টিং বুক নাজানো এইটো এডজেক্টিভ হ'ব বা আমি ধৰি লওক ব্ৰকেন গ্লাছ পাষ্ট পাৰ্টিচিপল তাৰ আগত আমি কৰিছোঁ গ্লাছৰ আগত ব্যৱহাৰ কৰিছোঁ নহয় সেইটো এডজেক্টিভ গতিকে আমাৰ জেনেৰেলি আমি কি কৰোঁ প্ৰেজেণ্ট পাৰ্টিচিপলৰ লগত আমি ভেৰিটো ব্যৱহাৰ কৰোঁ আৰু পাষ্ট পাৰ্টিচিপলটো যদি হয় তেতিয়াহ'লে আমি ভেৰি টায়াৰ্ড লিখোঁ মাছ টায়াৰ্ড লিখোঁ ন ঠিক তেনেকুৱা ধৰণৰ কথা গতিকে আমি ভেৰি ইণ্টাৰেষ্টিং বুলি ক'ম এইবাৰ আমাৰ নেক্সট অপশ্যনটো আছে আমাৰ হিমাশ্ৰী উত্তৰ দিব হি হাজ টু ফিড হিজ ফেমিলি উইথ ডেছ মানি হি আৰ্নছ কি হ'ব তে অপশ্যনকেইটা লিটিল কিয় দিলা অলপ পইচা উপাৰ্জন কৰে তেওঁ নহয় তাৰে আটাইখিনিকে বুজিছে তেওঁ হয়তো বেছি আমাক ডিলিটিলৰ আমি আগৰ খণ্ডতে কৈছোঁ ডিলিটিলৰ অৰ্থটো তিনিটা হয় এটা হ'ল কি যে মানে তিনি ধৰণে আমি হেৰি কৰোঁ তাৰমানে বিবেচনা কৰোঁ এটা হ'ল কি আনকাউণ্টেবল নাউন হ'ব লাগিব তাৰে আগত আমি ব্যৱহাৰ কৰিম তাৰে পিছত কি হ'ব বস্তুৰ পৰিমাণ অৰ্থাৎ আনকাউণ্টেবল নাউনৰ পৰিমাণ সৰহ নহয় বেছি নহয় কমেই আৰু যি অলপ আছে গোটেইখিনি নাজানো গতিকে ইয়াতে আমাক সেইটো তেওঁ বেছি উপাৰ্জন নকৰে আৰু যিখিনি উপাৰ্জন কৰে সেইখিনিতে তেওঁ কি কৰিব লাগিব নিজৰ পৰিয়ালটোক খুৱাব লাগিব গতিকে আজি আমি এই 6টা প্ৰশ্ন আলোচনা কৰিলোঁ এইটো আছিলে কোন বৰ্ষৰ 2002 বৰ্ষৰ নিশ্চয় ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পৰৱৰ্তী বৰ্ষৰ কুৱেশ্যনখিনি লৈ আমি অইন এটা ভিডিঅ'ত আহি আছোঁ ধন্যবাদ আটাইকে